মই এই কথাটোৱে ক'ম যে সংবাদ মাধ্যমক বেয়া পালেও ভাল পাব লাগিব। সংবাদ মাধ্যমে আমাৰ বিৰুদ্ধে কিবা যদি বাতৰিও কৰে তাকো হজম কৰাৰ শক্তি প্ৰতিজন জনপ্ৰতিনিধি থাকিব লাগিব। কাৰণ সদায় সংবাদ মাধ্যমৰ পৰা আমি সদায় বাহ নাপাওঁ। সদায় সংবাদ মাধ্যমে আমি কোৱাটোৱে সত্য বুলি প্ৰকাশ নকৰে। কাৰণ সংবাদ মাধ্যমৰ এটা দায়িত্ব আছে, গোটেই শুদ্ধ সত্য তথ্যখিনি ৰাইজৰ মাজলৈ লৈ যাব লাগে। ক'ৰবাত ব্যক্তিগত কাৰোবাক আক্ৰমণ হয়, ক'ৰবাত কেতিয়াবা তথ্য থাকে, গতিকে বহুত বেছি আৱেগিক হোৱাৰ প্ৰয়োজন নাই। কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহিছে, এতিয়া মোৰ নামে ওলাইছে 2টা গৰু মই লোৱা বুলি। মইতো ৰঙিয়াৰ পৰা গৰু লোৱা নাই। 8 মাহ পিছত মই গৰুখুটিৰ পৰা গৰু লৈছোঁ পইচা দি, আৰু 1.5 মাহ পিছত গৰু মই গৰুখুটিক উভতাই দিছোঁ। আৰু যোৱা 2 বছৰ পিছতহে মোক আজি 3 মাহ আগত মোৰ একাউণ্টত 1 লাখ টকা ঘূৰাই দিছে গৰুখুটি প্ৰকল্পত। মই গৰুখুটি প্ৰকল্পৰ মেম্বাৰ, গতিকে মোৰ নামটো ওলাই গ'ল যে ৰঙিয়াৰ পৰা গৰু 2টা মই লৈ গ'লোঁ। ৰঙিয়াৰ পৰা গৰু কেনেকৈ ক'ত গ'ল সেইবিলাক তথ্য তেওঁলোকে দিব। কিন্তু মই গৰুখুটিৰ পৰা 2টা গৰু 8 মাহ পিছত লৈ গৈছোঁ, যে তাত যেতিয়া গৰু পোৱালি বহুত হৈ গ'ল, 6-7 মাহত বহুত গাই পোৱালি দিলে, তেতিয়া জেগা নাইকিয়া হ'ল। সেই সময়ত তেতিয়া মই 2টা গৰু লৈ গৈছোঁ পে'মেণ্ট কৰি, আৰু যোৱা আজি 3 মাহ আগত মোৰ একাউণ্টত ট্ৰেন্সফাৰ হৈছে 1 লাখ টকা। গৰু ঘূৰাই দিলোঁ 1 মাহ পিছত, কাৰণ সেই গিৰ গাই মই ৰাখিব নোৱাৰোঁ। তাৰ কাৰণে মানুহ লাগে, তাৰ কাৰণে বহুত ব্যৱস্থা লাগে। মোৰ 22,000 টকা খৰচ হৈছে 1 মাহৰ ভিতৰত, আৰু মই 2,000 টকাৰ মাত্ৰ গাখীৰ বিক্ৰী কৰিছোঁ। গতিকে তেনেকুৱা কথা মোৰ নিচিনা মোৰ এটা গৰুৰ প্ৰতি, গৰু মাতাৰ প্ৰতি এটা শ্ৰদ্ধা সন্মান। ল'ৰা ছোৱালীকেইটাও কৈ থাকে গৰু এটা পুহিলে ভাল, কিন্তু মোৰ ব্যৱসায় নহয় দেই, আকৌ এইটো ক্লিয়াৰ কৰিছোঁ। গৰুটো মই নিজৰ ঘৰত গাখীৰটো পোৱাৰ কাৰণে লৈ গৈছোঁ। এনেধৰণে কিছুমান তথ্য প্ৰকাশ হৈছে, RTI তথ্য আহে, তেওঁলোকেও দি দিয়ে RTI তথ্যবিলাক, কিন্তু তাৰ মাজতো বহুত কথা থাকে। মই জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে সংবাদ মাধ্যমক যেতিয়া সম্বোধন কৰিব আৱেগিক নহ'ব, ব্যৱহাৰিক হৈ সংবাদ মাধ্যমক সম্বোধন কৰিব ভৱিষ্যতৰ দিনত। ধন্যবাদ।